জামুগুৰিহাটৰ ৰঙাচুকুৱা গেডেৰিজানৰ আয়ুষ নেৱাৰৰ সফলতা বিভিন্ন অনুষ্ঠানৰ অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন জামুগুৰিহাটৰ ৰঙাচুকুৱাৰ গেডেৰিজান নাও নিবাসী নীলকমল নেৱাৰ আৰু উমা নেৱাৰৰ একমাত্ৰ সন্তান আয়ুষ নেৱাৰে সদ্য ঘোষিত CBSE দশম শ্ৰেণীৰ পৰীক্ষাত মুঠ 85% নম্বৰসহ 4টা বিষয়ত লেটাৰ লৈ ডিষ্টিংশ্যন পাবলৈ সক্ষম হৈছে। অখিল ভাৰতীয় নেৱাৰ সংগঠনৰ উত্তৰ জামুগুৰি আঞ্চলিকৰ বিষয়ববীয়াৰ লগতে কৃষ্ণলীলা কীৰ্তন সংঘ আদিয়ে সুখ্যাতি অৰ্জন কৰি বৃহত্তৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে আয়ুষ নেৱাৰক ফুলাম গামোচা আৰু মানপত্ৰেৰে উষ্ম অভিনন্দন তথা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি উজ্জ্বল ভৱিষ্যত কামনা কৰে। মোৰ অনুভৱটো ভালেই আৰু মই মোৰ ফেমিলি মেম্বাৰ্ছ আৰু চবৰ পৰা ছাপৰ্টে পাইছিলোঁ আৰু মোৰ গাঁৱৰ পৰা ফেমিলি মেম্বাৰ্ছ গোটেই টিচাৰ্ছসকলৰ মই হলিচাইল্ড স্কুলত পঢ়ি আছিলোঁ তাৰ পৰাই মই এইটো ৰিজাল্ট আনিব পাৰিলোঁ। মই ৰিগ্ৰেটো কৰিছোঁ অলপ পঢ়া শুনা কৰিলে আৰু বেছিকৈ আনিলোঁ এক্সপেক্ট কৰিছিলোঁ বেছি আৰু তেনেকৈ হ'ল আৰু মই হেপ্পিও আছোঁ আৰু ৰিগ্ৰেটো অলপ কৰি আছিলোঁ আৰু মই গোটেই গাঁওবাসীক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ সম্বৰ্ধনা কৰিছে সেইবাবে। মই পঢ়িছিলোঁ 2-3 ঘণ্টা পঢ়িছিলোঁ ডেইলি। কি সপোন আছে তোমাৰ ফিউচাৰত, কি হ'ব বিচাৰা? ফিউচাৰত মই CA এইটো এইম কৰিছোঁ CA দিম আৰু তাৰপিছত হাৰ্ডৱৰ্ক কৰিব আৰু কনচিষ্টেঞ্চি থাকিব পাৰিবই হাৰ্ডৱৰ্ক কৰিব লাগিব। আজি আমাৰ শোণিতপুৰ জিলা অন্তৰ্গত ৰঙাচুকুৱা 1 নং বালিজুৰি নিবাসী অখিল ভাৰতীয় নেৱাৰ সংগঠনৰ অসম ৰাজ্য সমিতিৰ মুখ্য সম্পাদকৰ ল'ৰা শ্ৰীমান আয়ুষ নেৱাৰ দেৱে এই যোৱাকালি CBSE পৰীক্ষাত উত্তীৰ্ণ 85% উত্তীৰ্ণ হৈছে। আমাৰ নেৱাৰ সমাজৰ কাৰণে এটা গৌৰৱ কৰি আনিছে। গতিকে আমি গোটেইখিনি উত্তৰ জামুগুৰি শোণিতপুৰ জিলা আমি উপস্থিত হৈ পেলাই তেওঁক সমৰ্থন জনালোঁ। তেওঁৰ উত্তৰোত্তৰ আমি কামনা কৰিছোঁ, তেওঁৰ ভৱিষ্যত আৰু ইয়াতকৈ ভাল কৰি যাব বুলি আশা কৰিছোঁ। আমি নেৱাৰ সন্তানৰ ভিতৰত আমাৰ এই বালজুৰি অঞ্চলত প্ৰথমবাৰ এইটো 85% পিছপৰা অঞ্চলত 85% দি পেলাই ওলাইছে। আমি বহুতেই গৌৰৱ অনুভৱ কৰিছোঁ। আমি নেৱাৰ সমাজ হৈ পেলাই তেওঁক আমি ধন্যবাদ জ্ঞাপন কৰিবলৈ ইয়াত উপস্থিত হৈছোঁ। হয়, ভাইটি আয়ুষ নেৱাৰৰ ৰিজাল্টৰ কথা বহুতে ভাল। আমি অভিনন্দন জ্ঞাপন কৰিব খুজিছোঁ গোটেই ভাইটিৰ লগতে গোটেই পৰিয়ালবৰ্গলৈ। আগন্তুক দিনবোৰত আৰু ভাল সুনাম অৰ্জন কৰিবলৈ ভাইটিয়ে সফল হ'ব বুলি ইচ্ছা কৰিছোঁ আৰু বহুত এক ভাল পথলৈ তেওঁ অগ্ৰগতি হ'ব বুলি আশা কৰি আছোঁ। গোটেই সংঘ শ্ৰী কৃষ্ণলীলা কীৰ্তন সংঘ আৰু বালিজুৰি ৰাইজ তৰফৰ তেওঁক আমি অভিনন্দন আৰু পৰিয়ালবৰ্গলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। আগন্তুক দিনবোৰত আৰু বহুত সুনাম অৰ্জন কৰিবলৈ তেওঁ সক্ষম হ'ব বুলি আশা কৰিছোঁ। হয়, ধন্যবাদ। জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট NEView। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोव सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU।
তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা